শুনা সভাসদ আমি কৰো নমস্কাৰ লক্ষ্মীৰ জন্মৰ কথা কৰিব প্ৰচাৰ আমি কৰিব প্ৰচাৰ আমি কৰিব প্ৰচাৰ শুনা শুনা সৃষ্টি কৰিবা ক প্ৰভু অ ব্ৰহ্মা কাদে চাৰি সিদ্ধ সপ্তঋষি অযক্ষ ৰাক্ষস গণ সবাকো নাৰায়ণে অ কৰিছে পা ব্ৰহ্মাৰ বাম অংশে দেৱী সৰস্বতী উপজিলা বিদ্যাৰ অধিষ্ঠিতি কৰি অকাৰ্য পাছে এক কন্যাৰ অভৈলা জনম ব্ৰহ্মচাৰ্যা কন্যাই অ বুলিলা ধৰি চৰণত ধৰি চৰণত কোৱা পিতা কিবা হেতু জনম দিলা মোক
তেতিয়া ব্ৰহ্মাই কৈছিল, অ ব্ৰহ্মাই কয় শুনাচোন শুনা কন্যা, ৰূপে গুণে তুমি ধন্য, লক্ষ্মী নাম ৰাখিলো তোমাৰ। ব্ৰহ্মাই কয় শুনাচোন শুনা কন্যা, ৰূপে গুণে তুমি ধন্য, লক্ষ্মী নাম ৰাখিলো তোমাৰ। ধনৰ অধিকাৰী হৈ ৰূপৰ অধিকাৰী হৈ, ধনৰ অধিকাৰী হয় ৰূপৰ অধিকাৰী হয়, থাকা তুমি দেৱতাৰ ঘৰ। ব্ৰহ্মাই কয় শুনাচোন শুনা কন্যা, ৰূপে গুণে তুমি ধন্য, লক্ষ্মী নাম ৰাখিলো তোমাৰ। ব্ৰহ্মাৰ আদেশ পাই আনন্দিতে লক্ষ্মী আই, ব্ৰহ্মাৰ আদেশ পাই আনন্দিতে লক্ষ্মী আই, দেৱতাৰ গৃহে চলি যায়, লক্ষ্মীৰ পৰশ পাই ধনৰত্ন বাঢ়ি 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 যায়, দেৱতাৰ গৌৰৱৰ সীমা নাই। ব্ৰহ্মাই কয় শুনাচোন শুনা কন্যা, ৰূপে গুণে তুমি ধন্য, লক্ষ্মী নাম ৰাখিলো তোমাৰ। ধন আৰু ৰূপত মতলীয়া হৈ দেৱতাৰ হিতাহিত জ্ঞান নাইকিয়া হ'ল। অ একদিনা দেৱগণে সভা পাতি ৰংগমনে, একদিনা দেৱগণে সভা পাতি ৰংগমনে, মৰস কৰি আছে পাণ, সমাৰহ কৰি আছে পাণ। নাচে অপেশ্বৰী গণ বিভোৰ ভৈলা দেৱগণ, নাচে অপেশ্বৰী গণ বিভোৰ ভৈলা দেৱগণ, অপেশ্বৰী চাৱে নাচ গান, অপেশ্বৰী চাৱে নাচ গান। ঐ আজি ৰম্ভা মেনকা উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে। ঐ আজি ৰম্ভা মেনকা উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে। ঐ আজি ৰম্ভা মেনকা উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে। এখুৰাৰ নিচা দেৱগণ, নাই কাৰো হিত জ্ঞান, এখুৰাৰ নিচা দেৱগণ, নাই কাৰো হিত জ্ঞান, এই অপেশ্বৰীক ধৰিবা কচাই, অপেশ্বৰী ধৰিবা কচাই। ও আজি ৰম্ভা মেনকা উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে। ও আজি ৰম্ভা মেনকা উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে। উৰ্বশী তুমি ইমান ধুনীয়া। উৰ্বশী ককলে লৈ, বহি আছে দেৱৰাই, উৰ্বশী ককলে লৈ, বহি আছে দেৱৰাই, ঠিক সেই সময়তে অদুৰ্বাসা যাই উপস্থিত হয়, মাতে মুনি ইন্দ্ৰদেৱক চাই। ও আজি ৰম্ভা মেনকা উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে। ও আজি ৰম্ভা মেনকা উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে। হৰি ওম হৰি ওম হৰি ওম। দেৱৰাজ ইন্দ্ৰ, দেৱৰাজ ইন্দ্ৰ, দেৱৰাজ ইন্দ্ৰ। বাৰে বাৰে মাতে মুনি ইন্দ্ৰদেৱক চাই, বাৰে বাৰে মাতে মুনি ইন্দ্ৰদেৱক চাই, তথাপিতো ইন্দ্ৰদেৱৰ হিত জ্ঞান নাই। হেন দেখি দুৰ্বাসা ক্ৰোধত জ্বলিলা, হেন দেখি দুৰ্বাসা ক্ৰোধত জ্বলিলা, দেৱগণ
দেবগণক চাই মুনি অভিশাপ দিলা দেবগণক চাই মুনি শুন দেৱগণ ধন আৰু ঐশ্বৰ্যত মতলীয়া হৈ কৰা অহংকাৰ লক্ষ্মী ভ্ৰষ্ট হক মই দিলো অভিশাপ লক্ষ্মী ভ্ৰষ্ট হক মই দিলো অভিশাপ লক্ষ্মী ভ্ৰষ্ট হক মই দিলো অভিশাপ হৰি ওম হৰি ওম হৰি ওম অয় অপমানে দুৰ্বাসা মুনি গুচি যায় অপমানে দুৰ্বাসা মুনি গুচি যায় অপমানে দুৰ্বাসা মুনি গুচি যায় আৰু সেইফালে খুৰা নিচাত দেৱগণে হ'ব পৰা নাই খুৰাৰ নিচাত দেৱগণে হ'ব পৰা নাই দুৰ্বাসাৰ অভিশাপে লক্ষ্মী গুচি যায় পঢ়িব নোৱাৰা হ'ল দেৱতাৰ বিলাই দুৰ্বাসাৰ অভিশাপে লক্ষ্মী গুচি পঢ়িব নোৱাৰা হ'ল দেৱতাৰ বিলাই চুলি পকিল দাঁত সৰিল গাত বলনা ৰূপ যৌৱন দেৱতাৰ হ'ব গুচি যায় দুৰ্বাসাৰ অভিশাপে লক্ষ্মী গুচি পঢ়িব নোৱাৰা হ'ল দেৱতাৰ বিলাই ধনৰ ভাণ্ডাৰ সুদা হ'ল অনাই ৰত্নধান মুনিৰ সাপে এনে হ'ল অভাৱে দেৱগণ দুৰ্বাসাৰ অভিশাপে লক্ষ্মী গুচি পঢ়িব নোৱাৰা হ'ল দেৱতাৰ বিলাই অলোক মুখে হব কথা শুনে দৈত্যগণ লোকমুখে হ'ব কথা শুনে দেৱতাৰ সুযোগ পাই স্বৰ্গ ৰাজ্য কৰে আক্ৰমণ সুযোগ পাই স্বৰ্গ ৰাজ্য দত্তৰাজ বুলিয়ে কৈছিল সৈন্যসকল আজি আমি স্বৰ্গ ৰাজ্য কাঢ়ি ল'ম গতিকে তোমালোকে আগবঢ়া আৰু ৰমহেৰি বজাই দিয়া এ জয় 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 ধ্বনি কৰা দৈত্যগণ চল চাই দেৱপুৰী কৰাই আক্ৰমণ জয় 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 অগ্নি পৰা দত্তগণ চব জয় দেৱপুৰী পৰা আক্ৰমণ অ দেৱগণ নিৰূপায় ব্ৰহ্মাৰ ওচৰে যায় দেৱগণ নিৰূপায় ব্ৰহ্মাৰ ওচৰে যায় প্ৰভু প্ৰভু এ ব্ৰহ্মাই বোলন্ত মোৰ কোনো উপায় নাই জয় 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 অগ্নি পৰা দত্তগণ চব জয় দেৱপুৰী পৰা আক্ৰমণ ভোলানাথ ভোলানাথ অ শিৱৰ ওচৰে যায় সকলো বিৱৰি কয় শিৱৰ ওচৰে যায় সকলো বিপৰী পায় এ শিৱই বোলে যি কৰা কৰি থকা যায় জয় 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 অগ্নি পৰা দত্তগণ চব জয় দেৱপুৰী পৰা আক্ৰমণ ব্ৰহ্মা হৰক সংগে লৈ দেৱগণ চলি যায় ব্ৰহ্মাৰ সংগে লৈ দেৱগণ চলে যায় গোলকত যায় সবে উপস্থিত হয় জয় 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 অগ্নি পৰা দত্তগণ চব জয় দেৱপুৰী পৰা আক্ৰমণ ওম নমো কৃষ্ণায় ওম নমো কৃষ্ণায় ওম নমো কৃষ্ণায় গোবিন্দয়ে নমো নমো ওম নমো কৃষ্ণায় ওম নমো কৃষ্ণায়
দুৰ্বাসাৰ সাপ পাই লক্ষ্মী দেৱী গুচি যায়। আৰু জানিবলৈ পাইছো প্ৰভু ক্ষীৰোদসাগৰত জৈ মনৰ দুখে আছে লুকাই। তেতিয়া নাৰায়ণে কৈছিল শুনা দেৱগণ এৰা দুখ মন কৰিব লাগিব সাগৰ মন্থন, শুনা দেৱগণ, শুনা দেৱগণ, এৰা দুখ মন, কৰিব লাগিব সাগৰ মন্থন, শুনা দেৱগণ। দৈত মিলি ভুৱায়ে কমন শীঘ্ৰে চলি যোৱা এটিখন, শুনা দেৱগণ। লক্ষ্মী লুকাই আছে ক্ষীৰোদসাগৰ বিলম্ব নকৰি কৰা গমন, শুনা দেৱগণ, এৰা দুখ মন, কৰিব লাগিব সাগৰ মন্থন, শুনা দেৱগণ। শুনা দেৱগণ এ মন্দৰগিৰি পৰ্বত আনি সাগৰত থৈ মন্দৰগিৰি পৰ্বত আনি সাগৰত থৈ, আৰু বাসুকী নাগক আনি জৰি কৰি লৈ বাসুকী নাগক আনি জৰি কৰি লৈ, দুয়োফালে দেৱদৈত্যই টানিব লাগিব ঐ টানিব লাগিব। তেতিয়াহে লক্ষ্মী দেৱী উদ্ধাৰ হৈব ঐ উদ্ধাৰ হৈব, তেতিয়াহে লক্ষ্মী দেৱী উদ্ধাৰ হৈব উদ্ধাৰ হৈব। কথা শুনি দেৱগণে বুলিলা বচা, কথা শুনি দেৱগণে প্ৰভু এ চিৰ শত্ৰু দেৱদৈত্য জানে সৰ্বদা, চিৰ শত্ৰু দেৱদৈত্য জানে সৰ্বদা। নাৰায়ণে বোলে ইটো এনেকৈ নহব নাৰায়ণে বোলে এইটো এনেকৈ নহ'ব, মিত্ৰ হৈ কাৰ্য সিদ্ধি কৰিব লাগিব, মিত্ৰ হৈ কাৰ্য সিদ্ধি কৰিব লাগিব। ঐ নাৰায়ণৰ কথা শুনি চলে দেৱগণ, বলি ৰজাৰ সভাত গৈ দিলা দৰিহনা। ঐ আঠে বেঠে বলি ৰজাই বহিবা দিলা, অনম্ৰ সুৰে দেৱগণে কহিবে লাগিলা, অনম্ৰ সুৰে দেৱগণে কহিবে লাগিলা। বলিৰাই চোৱা বলিৰাই আমি একে পিতৃৰ সন্তান, আমি ভাই ভাই আৰু আমাৰ মাজত কোনো বিভেদৰ কাৰণ নাই একে পিতৃৰ সন্তান আমি আমি ভাই ভাই একে পিতৃৰ সন্তান আমি আমি ভাই ভাই গণহাই কৰি আমাৰ কোনো লাভ নাই, কোনো লাভ নাই। একে পিতৃৰ সন্তান আমি আমি ভাই ভাই একে পিতৃৰ সন্তান আমি আমি ভাই ভাই একে পিতৃৰ সন্তান আমি, আমি ভাই ভাই, একে পিতৃৰ সন্তান
চিনা চিনি নাই আমাৰ ভাতৃৰ মাজত এইকাৰণে আমি সিদ্ধান্ত লৈছো দন হাই নকৰো আমি সত্য কৰি কলো আজিৰ পৰা দেৱদত্ত একেলগ হলো আজিৰ পৰা দেৱদত্ত একেলগ হলো ও একে পিতৃ সন্তান আমি ভাই ভাই একে পিতৃ সন্তান আমি ভাই ভাই দান হাই কৰি আমাৰ কোনো লাভ নাই একে পিতৃ সন্তান আমি ভাই ভাই একে পিতৃ সন্তান আমি ভাই ভাই এই মিত্ৰ হৈ চলো যদি দেৱদত্ত গণ কৰিব পাৰিম আমি অসাধ্য সাধন ক্ষীৰোদ সাগৰত বোলে অমৃতৰ ঘট আছে এই কথা নাৰায়ণে কালি আমাক কৈছে আৰু কি কৈছে জানা মন্দৰগিৰি পৰ্বত আনি সাগৰত থৈ মন্দৰগিৰি পৰ্বত আনি সাগৰত থৈ বাসুকি নাগক আনি জৰি কৰি লৈ বাসুকি নাগক আনি জৰি কৰি লৈ দুয়োফালে ধৰি আমি টানিব লাগিব ঐ টানিব লাগিব তেতিয়াহে বোলে অমৃত উদ্ধাৰ হৈব ঐ উদ্ধাৰ হৈব কোৱা দেৱগণ এইটো কথা হয় নে নহয় বলি বোলে কি আমি অমৃত খাম আমি অমৰ হম কি অমৰত্ব পাম বলি বোলে মোৰ মনে বাৰে বাৰে কয় প্ৰবঞ্চনা কৰা বুলি মনে ভাৱ হয় দেৱগণ এইবাৰ তহঁতে আমাক প্ৰবঞ্চনা নকৰাতো ভাই বুলি ভাবিছতো অমৃতৰ ভাগ দিবি তেনেহলে সকলোৱে আগবাঢ়ি আহা ও প্ৰভু মহিলা অসুৰৰ মন ধর 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 ওই টানা ওই টানা ওই টানা এ ধর ধর ভাই হত একেলগে ধর 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 ভাই হত সকলোৱে ধৰ 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 ভাই হত একেলগে ধৰ 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 ভাই হত সকলোৱে ধৰ ও বাসুকি নাগক আনি কৰিলম তজৰি ও বাসুকি নাগক আনি কৰিলম তজৰি সাগৰ মঠিবে লৈলা দেৱদত্তই ধৰি ও সাগৰ মঠিবে লৈলা দেৱদত্তই ধৰি কালকুট উচ্চ সভা হস্তি ঐৰাবত কালকুট উচ্চ সভা হস্তি ঐৰাবত
সাগৰৰ জলে ভাহি উঠে লক্ষ্মী আই। ৰূপ দেখি দেৱদত্তই মানিলা বিস্ময়। সাগৰৰ জলে ভাহি উঠে লক্ষ্মী ৰূপ দেখি দেৱদত্তই মানিলা বিস্ময়। দেৱগণে বোলে কন্যা লৈ যাবো আমি দৈত্যগণে বোলে ইটো নিদিব আমি। সাগৰৰ জলে ভাহি উঠে লক্ষ্মী দেখি দেৱদত্তই মানিলা বিস্ময়। এ দেৱগণে বোলে কন্যা আমি নিম দৈত্যগণে বোলে কন্যা আমি নিম ঠেলা ঠেলি মাৰা মাৰি আৰম্ভ হইলা হেন দেখি ব্ৰহ্মাদেৱে বহিবে লাগিলা হেন দেখি ব্ৰহ্মাদেৱে বহিবে লাগিলা চি 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 দেৱগণ আৰু দৈত্যগণ কন্যাৰ বাবে মাৰা মাৰি লজ্জাৰ কাৰণ কন্যাৰ বাবে মাৰামাৰি লজ্জাৰ কাৰণ। ঠিক আছে যাকে ভাল পাই কন্যাই তাকে বৰক যায় যাকে ভাল পায় কন্যাই তাকে বৰক যায়। মিছামিছি দন হাই কৰি আমাৰ কোনো লাভ নাই দন হাই কৰি আমাৰ কোনো লাভ নাই। কোৱা দৈত্যসকল এই কথাটো হয়নে নহয় হয় 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 আৰু আমাৰ দেৱগণে কি কোৱা হয় হয় হয়। ঠিক আছে তেনেহলে শাৰী পাতি বহা লক্ষ্মীৰ স্বয়ম্বৰ পাতে ব্ৰহ্মাদেৱে ঐ ৰাম ক্ষীৰোদসাগৰৰ তীৰেহে বস্ত্ৰ অলংকাৰ পিন্ধাই সৰস্বতী ঐ ৰাম শুনত হুৱাগা চৰাইহে লক্ষ্মীৰ স্বয়ম্বৰ পাতে ব্ৰহ্মাদেৱে ঐ ৰাম ক্ষীৰোদসাগৰৰ তীৰেহে বস্ত্ৰ
নারায়ণৰ পাশে চলে লয় লাগে নারায়ণৰ পাশে চলে লয় লাগে ৰইলা তল মুৱা কৰি ঐ ৰাম ৰাম বৰণাৰ মালা লৈ ওলালে লক্ষ্মী আই গলে মালা দিয়া বৰণ কৰিলা চলে মালা দিয়া বৰণ এবিলা চৰণত ধৰি ঐ ৰাম ৰাম বৰণাৰ মালা লৈ ওলালে লক্ষ্মী আই অনাৰায়ণেও লক্ষ্মীৰ গলত বৰণমালা দিলা নাৰায়ণে লক্ষ্মীৰ গলত বৰণমালা দিলা তাকো দেখি দেৱ দৈত্যই তুতি আৰম্ভিলা তাকো দেখি দেৱ দৈত্যই তুতি আৰম্ভিলা আই বন্ধু মাতা লক্ষ্মী দেৱী চৰণ তোমাৰ ও ধনৰ অধিকাৰী আই ও লক্ষ্মী দেৱী নম নম আই বন্দো মাতা লক্ষ্মী দেৱী ও চৰণ তোমাৰ ও ধনৰ অধিকাৰী আই ও লক্ষ্মী দেৱী নম নম ধূপ দীপ গন্ধ পুষ্প আলয়া দেৱগণ ভক্তি ভাৱে পুজিলন্ত ও দেৱীৰ চৰণ হয় 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 অসুৰ গণেও দেৱীক তুতি আৰম্ভিলা হাঁহি হাঁহি লক্ষ্মী দেৱী প্ৰভুক কহিলা আহো আই বন্দো মাতা লক্ষ্মী দেৱী ও চৰণ তোমাৰ ও ধনৰ অধিকাৰী আই ও লক্ষ্মী দেৱী নম নম তেতিয়া লক্ষ্মীয়ে নাৰায়ণে কৈছিল প্ৰভু মোক দেখোন সকলোৱে মা বুলি মাতে তোমাকনো কি বুলি মাতিব তোমাক যদি সকলোৱে মা বুলি মাতে তেনেহলে মোক পিতা বুলি মাতিব নহয় প্ৰভু আজিৰ পৰা তোমাৰ নাম হ'ব মাধৱ 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 শুনক প্ৰভু মই কিন্তু য'তে ত'তে নাথাকো মই ক'ত ক'ত নাথাকো জানে যিটো নাৰী নিজৰ স্বামীক ভক্তি নকৰয় যিটো নাৰী নিজৰ স্বামীক ভক্তি নকৰয় যাৰ গৃহে সন্ধ্যাকালে বন্তি নজ্বলয় যাৰ গৃহে সন্ধ্যাকালে বন্তি নজ্বলয় স্নান নকৰি যিয়ে কৰয় অভোজন স্নান নকৰি যিয়ে কৰয় অভোজন ভিক্ষাৰীক নিদিয়ে একো বোলে কুবচন ভিক্ষাৰীক নিদিয়ে একো বোলে কুবচন আৰু শুনক প্ৰভু অগুৰু ভকতক যিয়ে নিন্দা কৰি ফুৰে গুৰু ভকতক যিয়ে নিন্দা কৰি ফুৰে কদাপি নাথাকো মই জানিবা সেই ঘৰে কদাপি নাথাকো মই জানিবা সেই ঘৰে অ হেনকালে উপস্থিত হল নাৰদ প্ৰধান হেনকালে উপস্থিত হ'ল নাৰদ প্ৰধান হেনকালে উপস্থিত হল নাৰদ প্ৰধান নাৰদক চাই দেৱী বুলিলা বচা নাৰদক চাই দেৱী বুলিলা বচা শীঘ্ৰ কৰি যোৱা নাৰদ অমনুষ্য নগৰ
মোৰ পূজাৰ কথা তুমি কৰা প্ৰচাৰ মোৰ পূজাৰ কথা তুমি কৰা প্ৰচাৰ হাতে বিনাতি বাই নাৰদ মুনি চলি যায় হাতে বিনাতি বাই নাৰদ মুনি চলি যায় অ পাইলা যায় মনুষ্য ভুৱন হাতে বিনাতি বাই নাৰদ মুনি চলি যায় আৰু দেৱলন্ত মই যাওঁ কোনো ঠায়ে হাতে বিনাতি বাই নাৰদ মুনি চলি যায় হঠাতে নাৰদ মুনি দেখিবা কপায়ে হাতে বিনাতি বাই নাৰদ মুনি চলি যায় বুঢ়ী ব্ৰাহ্মণীয়ে কয় হাতে দোকান ধৰি হাতে বিনাতি বাই নাৰদ মুনি চলি যায় নাৰদৰ ওচৰে যায় বুকুৰ বুকুৰ কৰি হাতে বিনাতি বাই নাৰদ মুনি চলি যায় নাৰদৰ ওচৰে যায় বুকুৰ বুকুৰ কৰি হাতে বিনাতি বাই নাৰদ মুনি চলি যায় নাৰদ দেৱলন্ত তুমি যোৱা কোনো ঠাই নাৰদ দেৱলন্ত তুমি যোৱা কোনো ঠাই কান্দি কান্দি ব্ৰাহ্মণীয়ে নাৰদ কান্দি কান্দি ব্ৰাহ্মণীয়ে ও কি কম মই দুখৰ কথাই বোপা তোমাৰ আগত অ ভিক্ষা মাগি খাওঁ মই পৰৰ ঘৰত কি কম মই দুখৰ কথাই বোপা তোমাৰ আগত অ ভিক্ষা মাগি খাওঁ মই পৰৰ ঘৰত গোহালিত গৰু আছিল বোপা ভঁৰাল ভৰা ধান অ বোপা ভঁৰাল ভৰা ধান মোৰ মাটি বাৰী বহুত আছিল বাৰী তামোল পাণ কি কম মই দুখৰ কথাই বোপা তোমাৰ আগত অ ভিক্ষা মাগি খাওঁ মই পৰৰ ঘৰত আৰু বোপা ঘৰৰ কথা বোলে নকপি পৰক কলিও হয় লৰক ফৰক তথাপি তয়ে মোৰ আপোন বাচা তয়ে মোৰ আপোন মোৰ কি জানা এটা নহয় দুটা নহয় মোৰ চাৰিটাকৈ বেটা বাচা চাৰিটাকৈ বেটা চাৰিটা বেটাই মোৰ বোপা আৰ্জিছিল ধন অ বোপা আৰ্জিছিল ধন অস্বামীও আছিল মোৰ কাৰ্তিক ব্ৰাহ্মণ মই দুখৰ কথাই বোপা তোমাৰ আগত অ ভিক্ষা মাগি খাওঁ মই পৰৰ ঘৰত বোপা বেটাই বিয়া কৰালে মোৰ বোৱাৰীও হ'ল এটাই বিয়া কৰালে বোৱাৰীও হ'ল মোৰ লক্ষ্মী ওলাই গ'ল বাচ্চা মোৰ লক্ষ্মী ওলাই গ'ল কুলক্ষ্মী আহি মোৰ ঘৰ ভৰিল ৰমৰমীয়া গৃহস্থী মোৰ পানী উঠি গ'ল ৰমৰমীয়া গৃহস্থী মোৰ পানী উঠি গ'ল বোপা শুনচোন মোৰ ডাঙৰ বোৱাৰীৰ গুণৰ কথা তোৰ আগত কওঁ শুন বাচ্চা শুন অ তাই ঘৰ কাটি নাহাৰে অ তাই বাঢ়িবনো নকৰে অ নিজৰ পেটটো ভৰিলে তাই আনৰ কথা নাভাবে আনৰ কথা নাভাবে আনৰ কথা নাভাবে অ তাই ঘৰ কাটি নাহাৰে অ তাই বাঢ়িবনো নকৰে নিজৰ পেটটো ভৰিলে তাই আনৰ কথা নাভাবে আনৰ কথা নাভাবে আনৰ কথা নাভাবে আৰু বাছা অ তাই অমুক শাহু বুলি নামানে অমুক শাহু বুলি নামানে আৰু তাইৰ কথা শুনি অমুক আপাটোও নামাতে অমুক আপাটোও নামাতে নিজৰ পেটটো ভৰিলে তাই আনৰ কথা নাভাবে
নাভাবে আনৰ কথা নাভাবে শুনলি বাছা মোৰ বোৱাৰীৰ কথা শুনলি মোৰ বেটাহঁতৰ কথা শুন বেটাই বিয়া কৰালে মোৰ বোৱাৰীও হ'ল বেটাই বিয়া কৰালে বোৱাৰীও হ'ল ৰমৰমীয়া গৃহস্থী মোৰ পানী উঠি গ'ল বেটাহঁতেও সিহঁতৰ কথা মতে চলে বেটাহঁতে সিহঁতৰ কথা মতে চলে মাটি বাৰী গৰু গাই মোৰ সকলো বেচিলে মাটি বাৰী গৰু গাই মোৰ সকলো বেচিলে আৰু বাছা বুঢ়াটো মৰি গ'ল মনৰ আৰু এতিয়া ভিক্ষা মাগি খাওঁ মই ভিক্ষা মাগি খাওঁ মই ৰবাচোন ৰবা বাই নেকান্দিবা 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 আই তুমি মোৰ বাইক ধৰা ধন ধান হব তোমাৰ লক্ষ্মী পূজা কৰা লক্ষ্মী পূজা কৰা মতে বুহি পাছে লক্ষ্মী পূজা ধন ধান সকলোবোৰ দিনে দিনে বাঢ়ে ধন ধান সকলোবোৰ দিনে দিনে বাঢ়ে এনেকৈ লক্ষ্মী পূজাৰ হৈলা প্ৰচাৰ